ভিডিওটা কাটাকাটি শুনলাম কেৰেলা ষ্টৰীত যেনেকৈ আমি চাইছিলোঁ কেৰেলা ষ্টৰীক আমি কেনেকৈ চাইছিলোঁ যেন কনভাৰ্টিং এটা পাইছিলোঁ হিন্দু টু মুছলিম যিটো আমি চাইছিলোঁ তেনেকুৱা ধৰণৰ উইজডম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এটা তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হৈ আছে যিহেতু আমি শুনিবলৈ পাইছোঁ এইবিলাক কথা কি তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন তাতে হৈ আছে ছোৱালীজনীৰ মাইণ্ড ডাইভাৰ্ট এনেকুৱা ধৰণৰ কৰে কি যেনেকৈ তেওঁলোকে কৰিছে কি হোষ্টেলৰ ভিতৰত এটা ৰুমত 4জনৰ পৰা 5জন ছোৱালী থয় ছোৱালী হোষ্টেলত যেনেকৈ আমি কৰিছোঁ ছোৱালী থয় তাৰ মাজত কি হয় 4জনী হ'ব মুছলিম সম্প্ৰদায়ৰ হয় আৰু এজনী হ'ব আমাৰ হিন্দু সম্প্ৰদায়ৰ ছোৱালী কনভাৰ্টিং এটা এনেকুৱা ধৰণৰ ছোৱালীজনী ৰাতি শুব নোৱাৰে এনেকুৱা ভয় এটা হৈ থাকে কনভাৰ্টিঙৰ যেনেকৈ এটা আমি প্ৰচেছটো কেৰেলা ষ্টৰীত চাইছোঁ তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন আমাৰ তেজপুৰত এটা হৈ আছে উইজডম একাডেমি ছোৱালীজনীয়ে কোৱা কথা ছোৱালীজনী এতিয়া এনেকুৱা ভয় খাই আছে ঘৰৰ পৰা ওলাবলৈ কেনেকৈ কৰি আছে একদম বেমাৰী নিচিনা হৈ গৈছে যদি কোনোবা এজনী যুৱতীক তেনেকৈ এখন ইনষ্টিটিউশ্যনত এডমিশ্যন দিয়াৰ পিছত পেৰেণ্টছ আহিব সময়ত যদি পেৰেণ্টছক যদি তেওঁলোকে লগ কৰিবলৈ দিয়া নহয় তো নিশ্চয় তাত কিবা এটা আমি সন্দেহ পাই আমি আহিছোঁ কিন্তু এটা কথাও তাৰ মাজত মই ক'বলৈ বাধ্য আৰু ক'বলৈ লাগিব তেওঁলোকৰ মেনেজমেণ্টৰ মূল বিষয়সকল যেতিয়া আলোচনা কৰিলোঁ তেওঁলোকে এই বস্তুটো দৃষ্টিগোচৰো কৰিছে আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে প্ৰিন্সিপালজনৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন ল'ব সহযোগিতা প্ৰিন্সিপালৰ ফালৰ পৰা কোনো ধৰণৰ নাছিলে আৰু ছোৱালীজনীক কি ৰহস্যৰ ভিত্তিত আচলতে ঘৰৰ লগত যোগাযোগ কৰিব দিয়া নহয় সেই বস্তুটো আমি কিন্তু গম পোৱা নাছিলোঁ ভিডিওটা কাটাকাটি শুনলাম কেৰেলা ষ্টৰীত যেনেকৈ আমি চাইছিলোঁ কেৰেলা ষ্টৰীক আমি কেনেকৈ চাইছিলোঁ যেন কনভাৰ্টিং এটা পাইছিলোঁ হিন্দু টু মুছলিম যিটো আমি চাইছিলোঁ তেনেকুৱা ধৰণৰ উইজডম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এটা তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হৈ আছে যিহেতু আমি শুনিবলৈ পাইছোঁ এইবিলাক কথা কি তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন তাতে হৈ আছে ছোৱালীজনীৰ মাইণ্ড ডাইভাৰ্ট এনেকুৱা ধৰণৰ কৰে কি যেনেকৈ তেওঁলোকে কৰিছে কি হোষ্টেলৰ ভিতৰত এটা ৰুমত 4জনৰ পৰা 5জন ছোৱালী থয় ছোৱালী হোষ্টেলত যেনেকৈ আমি কৰিছোঁ ছোৱালী থয় তাৰ মাজত কি হয় 4জনী হ'ব মুছলিম সম্প্ৰদায়ৰ হয় আৰু এজনী হ'ব আমাৰ হিন্দু সম্প্ৰদায়ৰ ছোৱালী কনভাৰ্টিং এটা এনেকুৱা ধৰণৰ ছোৱালীজনী ৰাতি শুব নোৱাৰে এনেকুৱা ভয় এটা হৈ থাকে কনভাৰ্টিঙৰ যেনেকৈ এটা আমি প্ৰচেছটো কেৰেলা ষ্টৰীত চাইছোঁ তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন আমাৰ তেজপুৰত এটা হৈ আছে উইজডম একাডেমি ছোৱালীজনীয়ে কোৱা কথা ছোৱালীজনী এতিয়া এনেকুৱা ভয় খাই আছে ঘৰৰ পৰা ওলাবলৈ কেনেকৈ কৰি আছে একদম বেমাৰী নিচিনা হৈ গৈছে যদি কোনোবা এজনী যুৱতীক তেনেকৈ এখন ইনষ্টিটিউশ্যনত এডমিশ্যন দিয়াৰ পিছত পেৰেণ্টছ আহিব সময়ত যদি পেৰেণ্টছক যদি তেওঁলোকে লগ কৰিবলৈ দিয়া নহয় তো নিশ্চয় তাত কিবা এটা আমি সন্দেহ পাই আমি আহিছোঁ কিন্তু এটা কথাও তাৰ মাজত মই ক'বলৈ বাধ্য আৰু ক'বলৈ লাগিব তেওঁলোকৰ মেনেজমেণ্টৰ মূল বিষয়সকল যেতিয়া আলোচনা কৰিলোঁ তেওঁলোকে এই বস্তুটো দৃষ্টিগোচৰো কৰিছে আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে প্ৰিন্সিপালজনৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন ল'ব সহযোগিতা প্ৰিন্সিপালৰ ফালৰ পৰা কোনো ধৰণৰ নাছিলে আৰু ছোৱালীজনীক কি ৰহস্যৰ ভিত্তিত আচলতে ঘৰৰ লগত যোগাযোগ কৰিব দিয়া নহয় সেই বস্তুটো আমি কিন্তু গম পোৱা নাছিলোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ